মানে কি মই দোকান বন্ধ কৰি 8টা বজাত ওলালোঁ। 8টা বজাত স্কুটিত মই দোকানৰ ষ্টাফক ক'লোঁ ব'ল ঘৰলৈকে থৈ আহিবি। সি আগফালে বহি আছে, মই মাজত জুৱেলাৰী দোকান মোৰ কামাখ্যা জুৱেলাৰ্ছ। মই পিছফালে আছিলোঁ, মোৰ কৰ্মচাৰীজন আগফালে আছিলে। এতিয়া স্কুটি লৈ আমি গৈ আছোঁ আৰু দোকানৰ বেগটো মই এনেকুৱাকৈ লৈ লৈছিলোঁ হাতত। লোৱাৰ পিছত কি হ'ল, ঠাকুৰবাৰী দুৰ্গা পূজা পেণ্ডেলটো আছে যে, সেইটো পাৰ হৈ গ'লোঁ। পাৰ হৈ যোৱাৰ পিছত বাইক এটা ফুল স্পীডত আহিছে। আহি কিনে মোৰ আমাৰ দুজনৰ মাজত হাত ভৰাই বেগটো টানি আছে। তো টনাগজৰ অনুপ দুই কৰাৰ পিছত আমি দুজন পৰি গ'লোঁ, বেগটো ফালি গ'ল মাজত। এটা পাৰ্ট লৈ গুচি গ'ল বেগত। দুটা বেগ আছিলে তাত, এটা বেগ লৈ গুচি গ'ল, এটা বেগ থাকি গ'ল মোৰ। তাত 2টা বিয়াৰ ছেট আছিলে। 7.5 লাখ টকা ধৰ। নাই মইতো তেনেকুৱা কৰা নাই, কিন্তু পিছফালৰ পৰা আহিছে, মই ক'ব নোৱাৰোঁ ক'ৰ পৰা আহিছে, কি আহিছে একো নাজানো সেইটো। কিন্তু বাইকত 2টা ল'ৰা আছিলে, ফুল মাস্ক হেলমেট পিন্ধা আছিলে। আগফালটো বাইকৰ পিছফালে এটা ক'লা কাপোৰ লগোৱা হ'ল, নম্বৰ চাইডৰ পাইছে। আমি পৰি গ'লো নাই, পৰি যোৱাৰ পিছত পলাব পাৰিছে।